মহাপুৰুষ শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক বোধেৰে যুৱ প্ৰজন্মক আগবঢ়াই নিয়া ইমান সুন্দৰ, ইমান সময় উপযোগী বিষয় এটি আপোনাক সবে আলোচনা কৰিছে আৰু তাতে আমাক দুআষাৰ ক'বৰ কাৰণে আজি আপোনাক সবে আমাৰ ওপৰত দায়িত্ব দিছে। মই কিমান ভালকৈ আপোনালোকক কথাটো হৃদয়ংগম কৰিব পাৰিম এই কথাটো মই নিজে বুজি পোৱা নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি বৰ্তমান আধ্যাত্মিকতাৰ স্খলন ঘটিছে। নাম মাত্ৰ আধ্যাত্মিকতাৰ কথা আমি কওঁ আৰু মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিৰ আধ্যাত্মিক সংস্কৃতি, কৃষ্ণ সংস্কৃতি, তাৰ প্ৰমূল্যবোধ আজি আমি অসমৰ মানুহে কিমান তাৰমানে অনুভৱ কৰিছো হৃদয়ৰে, এইটো আমাৰ বিচাৰ্য কথা। আধ্যাত্মিকতা নৱপ্ৰজন্মক শিকাবলৈ হলে আমি এই পুৰণা প্ৰজন্মখিনি প্ৰত্যেকে আধ্যাত্মিক ভাৱত আমি নিজক সজাই তুলিব পাৰিছো নে নাই, এই কথাটো আমি নিজে আধ্যাত্মিক প্ৰমূল্যবোধটো বুজি পাইছো নে? যদি মই পাইছো, মই যদি তাক নিজৰ জীৱনত ব্যৱহাৰ কৰিছো, তেতিয়াহ'লে মই কাৰোবাক শিক্ষা দিলে কামত আহিব। যদি সেই কথাটো মোৰ নিজৰ জীৱনত মই নিজে উপলব্ধি নকৰো, তেতিয়াহ'লে মোৰ নিচিনা মানুহে এই বিষয়টোৰ ওপৰত যিমানেই কম লাগে কামত নাহিব। এতিয়া গোটেই অসমখনতে মই যিটো দেখা পাইছো যে আধ্যাত্মিকতাৰ স্খলন হৈছে, কৃষ্ণ সংস্কৃতিৰ অপপ্ৰয়োগহে হৈছে। মহাপুৰুষৰ সংস্কৃতি যে কি নহওক মূল বিষয়টোলৈ মই আহিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক দৰ্শন, এই আধ্যাত্মিক বুলি কওঁতে, আধ্যাত্ম দৰ্শন বুলি কওঁতে আমি কি বুজো? সংস্কৃতি শব্দটোৰ অৰ্থ আমি কি বুজো? আধ্যাত্ম মানে কি? আমি কৈ আছো হয় আধ্যাত্মিকতাহীন হৈছে, মানে কি? কথাটো কি? কি আধ্যাত্মিকতা? গতিকে আধ্যাত্মিক শব্দটোৰ অৰ্থ আমি প্ৰত্যেকেই হৃদয়ংগম কৰিব লাগিব। আৰু এটা কথা যে আমি এই অনুষ্ঠানবোৰ আনুষ্ঠানিকতাৰ কাৰণেই কৰি থাকিলে নহব। আমি যিসকল ইয়াত গোট খাইছো, আজি এতিয়া নৱপ্ৰজন্মৰ ভৱিষ্যত নিৰ্মাণৰ প্ৰমূল্যবোধ
কিন্তু মই এতিয়া কিমানজন নৱপ্ৰজন্মৰ তাৰমানে আমাৰ মাজত আছে মোৰ সন্দেহ। কিন্তু তথাপিও মই ক'ব ওলাইছো। কেলে ক'বলৈ ওলাইছো? কাৰণ আমাৰ যিসকলে এই অনুষ্ঠানটো আমি পাতিছো, আমাৰ নিজৰ ঘৰত থকা নৱপ্ৰজন্মৰ আমি এই শিক্ষাটো প্ৰত্যেকে দিব লাগিব। আনৰটো নহয়, আমাৰ নিজৰখিনিক আমি দিম। আৰু সেই নিজৰ ল'ৰা ছোৱালীক এই আধ্যাত্মিক শব্দটো হৃদয়ংগম কৰি বুজাই দিব পাৰিব লাগিব আমি নিজে, নিজৰ ল'ৰা ছোৱালীক। সেইকাৰণে মই এই দুআষাৰ ক'ব বিচাৰিছো। আধ্যাত্ম মানে কি? অৰ্জুনে ভগৱন্ত কৃষ্ণক প্ৰশ্ন কৰিছিলে, প্ৰভু তৎ কিং ব্ৰহ্মং, গীতাৰ 8ম অধ্যায়ৰ 1 নম্বৰ শ্লোকত এই কথাটো ব্যাখ্যা কৰা হৈছে। কিং ব্ৰহ্মং, প্ৰভু ব্ৰহ্ম কাক কয়? কিম আধ্যাত্মং, আধ্যাত্ম কাক কয়? কিম আধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, প্ৰভু কৰ্ম কাক কয়? অধিভূতঞ্চ কিং প্ৰোক্তং, অধিভূত কাক কয়? অধিদ্ৰব্যং কিম উচ্যতে, অধিদ্ৰব্য কাক বুলি কয়? প্ৰশ্নকেইটা চাব। কিং ব্ৰহ্মং, ব্ৰহ্ম কি? আৰু আধ্যাত্ম কি? কৰ্ম কি? অধিভূত অধিদ্ৰব্য কি? এতিয়া আমি সেইবোৰ মই গোটেইকেইটা একফালে নাযাওঁ। আমাৰ প্ৰয়োজনীয় আজিৰ আমাৰ যিটো আজি বিষয়টোৰ ওপৰত আমি কৈছো আধ্যাত্মিক প্ৰমূল্যবোধ। যদি আধ্যাত্ম মানে কি সেইটোৱেই বুজি নাপাওঁ, তেতিয়া আমি তাৰ প্ৰমূল্যবোধৰ কথা ক'লে কি হ'ব? আধ্যাত্মিক শব্দটোৰ খাটাং তাৰমানে জ্ঞান আমাৰ থাকিব লাগিব, তেতিয়াহে আমি আনক বুজাব পাৰিম। কৃষ্ণই উত্তৰ দিলে, অক্ষৰং ব্ৰহ্ম পৰমং, যাৰ বিনাশ নাই তাকে অক্ষৰ কয়। সেই অক্ষৰেই পৰম ব্ৰহ্ম, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ, আমি দেখা নোপোৱা, চকুৰে নেদেখা, মনেৰেও ভাবিবলৈ নোৱাৰা, সৃষ্টিৰ মূল কাৰণ ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। আৰু সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰে একোটা স্বভাৱ আধ্যাত্ম উচ্যতে। সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ একোটা ক্ষুদ্ৰ অংশ আমাৰ প্ৰত্যেকৰ দেহতেই স্বভাৱত অৱস্থান গ্ৰহণ কৰি আছে, তাকে আধ্যাত্ম বুলি কয়। এতিয়া কথাটো কেনেকুৱা চাব, অকমান জটিল, আপোনালোকে শব্দটো বুজিবৰ কাৰণে চেষ্টা কৰিব। আমাৰ
তাৰমানে নিৰ্গুণ নিৰাকাৰ জগতৰ মূল কাৰণ হ'ল ব্ৰহ্ম। নিৰ্গুণৰ পৰাই সগুণ ব্ৰহ্ম হৈছে। তুমি প্ৰভু নিৰ্গুণ, সৃষ্টিৰ মূল কাৰণ নিৰ্গুণ, কিন্তু সেই নিৰ্গুণৰ পৰাই ব্ৰহ্ম সগুণ হয়। কেলে হয়? তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। নিৰ্গুণ হয় জীৱ সুহি গুণ গায়। সেই নিৰ্গুণ ব্ৰহ্ম সগুণ লীলা অৱতাৰ ধৰে, দেখা দিয়ে ভকতক, আৰু তাৰ পৰাই সেই নিৰ্গুণ ব্ৰহ্মক সগুণ ৰূপত আৰাধনা কৰি বুজি পায় জীৱবোৰ তৰিব পাৰে। তাৰ কাৰণেই নিৰ্গুণ ব্ৰহ্ম সগুণ হয়। ভগৱন্ত কৃষ্ণ পূৰ্ণ ব্ৰহ্ম অৱতাৰ বুলি কোৱা হয়। সগুণ অৱতাৰ, এইটো লীলা অৱতাৰ। পূৰ্ণ ব্ৰহ্ম ৰূপে অৱতাৰ হৈছে কৃষ্ণ। কেলে? নিৰ্গুণ ব্ৰহ্মক সগুণ লীলাৰ দ্বাৰা নিৰ্গুণ ব্ৰহ্মৰ গুণ প্ৰকাশ কৰিবৰ কাৰণে, নিৰ্গুণ ব্ৰহ্মৰ সন্ধান দিবৰ কাৰণে কৃষ্ণ অৱতাৰ হৈছিলে। সেইদৰে নানা অৱতাৰ ধৰে। বাৰু যে কি নহওক, এতিয়া ব্ৰহ্মক কয় যে যি সৃষ্টিৰ মূল যি কাৰণ নিৰ্গুণ ব্ৰহ্ম, সেইয়াকে তাকেই ব্ৰহ্ম বুলি কয়। আৰু সেই ব্ৰহ্মৰে একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আমাৰ প্ৰত্যেকৰ দেহত আছে, নিৰ্গুণ, নেদেখা। সেইটোকে স্বভাৱত, অৰ্থাৎ আধ্যাত্ম উচ্চতে, নিজ নিজ ভাৱত। তাৰ মানে কি কৈছে বস্তুটো চাব, স্বভাৱত। স্ব মানে নিজ, নিজ মানে কি? মই। আমি প্ৰত্যেকে যে কৈ থাকো মই মই মই, হু এম আই, মই কোন? এই জিজ্ঞাসাটোৱেই ভাৰতবৰ্ষত প্ৰথম জিজ্ঞাসা আছিলে, তাৰমানে ব্ৰহ্ম জিজ্ঞাসা। মই কোন? ভাগৱতৰ ব্ৰহ্মাই ভাগৱতৰ মূল বেদৰ তত্ত্ব সেইটোৱেই আছিলে, যিটো ব্ৰহ্মাই জিজ্ঞাসা কৰিছিলে। পদটো আপোনালোকৰ মনত আছে? পদ্মত উপজি ব্ৰহ্মা তাতে বহিছয়। পদ্মত উপজিছে ব্ৰহ্মা, আৰু উপজি পেলাই তেওঁ এটা তত্ত্ব বিচাৰিছে। কি বিচাৰিছে? মই কোন? ইটো কিবা স্বভাৱ, অৰ্থাৎ মই কোন? ব্ৰহ্মাই বিচাৰিছে। সেইটোকেই আমাৰ জগতক জ্ঞান দিছে, প্ৰত্যেকেই বিচাৰি লোৱা মই ভাৱত। মই বিৰাজমান হৈ আছো বুলি কৈছে ভগৱন্তই। ব্ৰহ্মই মই ভাৱত আছো। তোমালোক প্ৰত্যেকেই বিচাৰ কৰা, প্ৰত্যেকেই মই। কিন্তু দুৰ্ভাগ্যটো হ'ল যে তোমালোকে দেহটোক মই বুলি ভাবা। দেহটো মই নহয়। দেহৰ ভিতৰত মই থাকো, দেহটো মোৰ ঘৰ। সেইটোৱেই আধ্যাত্ম, অৰ্থাৎ আত্মা। আত্মাক কয় আধ্যাত্ম। কি ভাৱত? মই ভাৱত। এতিয়া আপোনালোকে কথাটো মই বুজাই দিবৰ কাৰণে চেষ্টা কৰিছো। চাব, আধ্যাত্ম কি? যেনেকৈ মই এটা ঘৰত বাস কৰো, কিন্তু ঘৰটো মই নহয়।
ঘৰটো ভাগি যাব পাৰে, মই নাভাগো। মই আৰু মোৰ মাজত আমাৰ পাৰ্থক্য আছে। অৰ্থাৎ ঘৰটো মোৰ, মই ঘৰ নহয়। তেনেকৈয়ে আমি নিজৰ ওপৰত যেতিয়া বিচাৰি চাওঁ যে হাত দুটা মোৰহে, মই হাত নহয়। কেলে নহয়? হাত নাথাকিলেও মই জীয়াই থাকো, মই থাকো হাত নাথাকিলেও। তাৰপিছত আপুনি ভাবক এটা এটাকে অংগবোৰ। হাত দুটা মোৰ, তেনে মই হাত নহয়। ভৰি দুটা মোৰ, মই ভৰি নহয়। কাণ দুখন মোৰ, মই কাণ নহয়। কাণ নাথাকিলেও থাকো, ভৰি নাথাকিলেও থাকো, চকু নাথাকিলেও থাকো। ইন্দ্ৰিয়বোৰ এটা এটাকৈ আপুনি নিয়ক, এটাও আপুনি নহয়। চকু, কাণ, নাক, মুখ, হাত, ভৰি, মই একোৱেই নহয়। শেষত গৈ কি উত্তৰ ওলাব? দেহটো মই নহয়। দেহটো কি মোৰ? হাত মোৰ, ভৰি মোৰ, চকু মোৰ, নাক মোৰ, গোটেই ইন্দ্ৰিয়বোৰ গোটাই দেহটো মোৰ। তাৰমানে কি মই দেহ নহয়? আৰু আমাৰ আধ্যাত্মিকতাৰ নজনা অজ্ঞানতাটো হ'ল সেইটোৱেই। শৰীৰত মই বুলি বুদ্ধি হৈলা হত, হিয়াতে হেৰাইলা প্ৰভু, খোজ বাহিৰত। এই আমাৰ আধ্যাত্ম হেৰাই গ'ল। কিয় হেৰাই গ'ল? শৰীৰটোক মই বুলি ভাবিবলৈ ললো। শৰীৰৰ সুখৰ কথা ভাবিবলৈ ললো। ইন্দ্ৰিয় সুখৰ কথা ভাবিবলৈ ললো। লৈ আধ্যাত্মিকতা হেৰাই থাকিলে আমাৰ। নিজে বুজি নাপাওঁ মই কোন ক'ৰ পৰা আহিছো। তোমাৰ একে অংশ আমি যত জীৱৰাত, তোমার মায়ায় প্রভু বান্ধিলে আমার। মায়া তো কি? ও বস্তুকে দেখাও, এ বস্তুকে আবরি। এই সে মোহর মায়া জানা নিষ্ঠ করি। ও বস্তুটোৱে মই ঢাকি ৰাখে। ও বস্তুটো কি? মায়ার হাতত কৰাও জগত প্রকাশ করো এবে সৃষ্টি লীলা বিনোদ বিলাস। মায়াৰ হাতত প্ৰকাশিত জগতখন, আমি দেখি থকা জগতখন মায়া। মায়াৰে তৈয়াৰ কৰিছে। আধ্যাত্মটো ভিতৰত থাকে, আমি নেদেখো। গছজোপাতো আধ্যাত্ম আছে, অৰ্থাৎ প্ৰাণ শক্তি আছে। জীৱ জন্তুবোৰো আছে, কিন্তু চেহেৰাটো দেখো প্ৰকাশিত হৈ থকা বেলেগ বেলেগ ৰূপবোৰ দেখো। আধ্যাত্মটো আমি দেখা নাপাওঁ। সকলোতে ব্ৰহ্ম দেখিব কৈছে। সেই নিৰ্গুণ ব্ৰহ্ম দেখিব নোৱাৰো কাৰণে ঈশ্বৰে অৱতাৰ ধৰি এটা ৰূপ দিলে যে মোৰ এই ৰূপটোকে চবতে চাবা, মোৰৰ উপচিন্তিবা সৰ্বথা, সকলোতে মোক দেখিবা, মোৰ ৰূপটোকে দেখিবা। কিন্তু একে ৰূপটো এটা ৰূপত চাব লাগে সকলোকে। কিয়? কাৰণ মায়াৰ ৰূপবোৰ বেলেগ বেলেগ। আপুনি চাওক, কোটি কোটি মানুহ আছে এই পৃথিৱীখনত। কোনোবা দুজন একে চেহেৰাৰ মানুহ আছে নে? চব একে সলাব পাৰি এই দুইজন একেই মানুহ? কোনোবা এগৰাকী আই আছে নে এনেকুৱা দুগৰাকী যে একে চেহেৰা? নাই। কেলে নাই? ভগৱন্তই তাকে কৈছে, দৈবী এসি গুণ মায়া মম মায়া দূৰত্য। মোৰ এইটোৱেই দৈবিক মায়া।
নহ'লে আমি কেনেকৈ চিনি পাম এইটো মোৰ ল'ৰা, এইজনী মোৰ ছোৱালী, এইগৰাকী মোৰ ভাৰ্যা? কাৰণ মোৰ ভাৰ্যাৰ চেহেৰা পৃথিৱীৰ কোনো মহিলাৰ লগত নিমিলে। এইটোৱেই মায়া, মায়াৰ শৰীৰ। এই শৰীৰটো কিহৰ? পঞ্চতত্ত্বাৎ ভৱেৎ সৃষ্টি তত্ত্বাৎ তত্ত্বং বিলীয়তে। পঞ্চতত্ত্বাৎ পৰং তত্ত্বং তত্ত্বাতীতং নিৰঞ্জন। পঞ্চভূতৰ পৰা দেহবোৰ হয়, দেহবোৰ বেলেগ বেলেগ, কোনো কাৰো লগত নিমিলে। আৰু সেইটোৱেই আমাৰ মোহৰ কাৰণ। আমি সেই দেহবোৰকে মোৰ বুলি ভাবোঁ, মই দেহ বুলি ভাবোঁ, দেহবোৰেই মোৰ আপোন বুলি ভাবোঁ। তাতেই আপোন পৰ বিচাৰ হয় আমাৰ। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বংশ, এইদৰে মোৰ মোৰ ভাৱটোতে সংসাৰখন ধ্বংস হৈ গৈছে। নিজৰটোৰ কাৰণে কোটি কোটি টকাৰ সম্পত্তি আমি তাৰমানে গোটাই থব পাৰোঁ। কিন্তু আমাৰ জ্ঞান নহয় এইটো যে মোৰ ল'ৰাটো যেনেকুৱা আনৰ ল'ৰাটো তেনেকুৱাই, মোৰটো কেনেকৈ খুৱাবলৈ মই যেনেকৈ হেঁপাহ কৰোঁ, ভাল কৰি ৰাখিবলৈ হেঁপাহ কৰোঁ, তেনেকৈ তেওঁৰ সন্তানটোৰ কাৰণে চিন্তা কৰে। এই জ্ঞানটো আমাৰ নহয়। কেলে নহয়? এই মায়াটো মোৰ বুলি যে মোক এটা সমজাই দিলে এইটো তোৰ, আৰু আমি তাতে ফচি গ'লো চব। গতিকে নিজৰটোৰ কাৰণে আমি আনৰ লগত সমতা হেৰি নহয়। এই মায়াটোৱে আমাক পাৰ্থক্য কৰি লৈ আহিছে। অহাৰ কাৰণে আমি মানুহবোৰ স্বাৰ্থপৰ হৈ পৰিলোঁ। কিন্তু আমাক কৈছে যে তোমাৰ ল'ৰাটো আৰু মোৰ ল'ৰাটোৰ চেহেৰা বেলেগ, কিন্তু আত্মা একেটাই। ডেট ইজ আধ্যাত্ম। সেইটোকে দৰ্শন কৰিব লাগে আমি সকলোতে। আধ্যাত্ম মানে আত্মা। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম চিন্তাৰ অতীত কাৰণে ভগৱন্তই নিজে এটা ৰূপ ধৰি অৱতাৰ হ'ল। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম, সেই নিৰাকাৰ ব্ৰহ্মটো জ্ঞানীসকলে চিন্তা কৰে, নেদেখা ব্ৰহ্ম। আৰু ভকতে সাকাৰ ৰূপ চিন্তা কৰে। আমাৰ তাৰমানে যিটো নিগমৰ গুপ্তবিত্ত সুহি হৰি গোকুলে বিদিত, সেই নিগমৰ গুপুত অৰ্থাৎ নিগমত নিৰ্গুণ ব্ৰহ্ম বিচাৰি নাপায়, কিন্তু সেই ব্ৰহ্মই আহি গোকুলত উৰু ফলে যাৰে বান্ধি থৈ আছা টানি সুহি বেদ শিৰোৰত্ন অৰ্থ ভজা জানি। সেই কৃষ্ণ ব্ৰহ্মৰ সগুণ অৱতাৰ। আৰু আমি সকলো ঈশ্বৰৰ সৰ্বভূতানাং হৃদয়ে। অৰ্জুনক কৈছে ঈশ্বৰ সমস্ত জগতত সকলোতে হৃদয়ত অৱস্থান গ্ৰহণ কৰি আছে। তোমাৰ হৃদয়তো আছে। তেতিয়াহ'লে মোৰ হৃদয়ত থকাটো কোন? এই ঈশ্বৰ সন্ধান বিচাৰি অৰ্জুন আকৌ হাপাথুৰি খালে। তাৰপৰা তেতিয়া গোসাঁয়ে ক'লে, দেহি সখীয়ে তাৰমানে বুজিয়েই পোৱা নাই মই কি কৈ আছো। তেওঁ আকৌ ঈশ্বৰক বিচাৰি ফুৰিছে। মই কৈছো ঈশ্বৰ সকলোৰে হৃদয়তে আছে বুলি ক'লো। এতিয়া হৃদয়ত থকা ঈশ্বৰজন তেওঁ বুজি পোৱা নাই। তেতিয়া গোসাঁয়ে কৃপা কৰি পেলাই কৈ দিলে যে অৰ্জুন মন মনা ভাবো মদ ভক্ত মদ জাজি মাং নমস্কাৰ মামে বৈশেষি সত্যং। অৰ্জুন সেই ঈশ্বৰটো মই তোমাৰ হৃদয়ত থাকি তোমাৰ অস্ত্ৰ ধাৰণ কৰাইছো, তোমাক চিন্তা কৰাইছো, তোমাক দেখুৱাইছো, শুনাইছো, চব মই কৰি থাকো। তুমি ৰথ আৰু মই ৰথী। গতিকে তুমি ৰথখনৰ প্ৰতিপালটোকে কৰি নাথাকিবা। মই আধ্যাত্ম তোমাৰ হৃদয়ত আছো, মোৰ কথাও খন্তেক ভাবিবা। মই নহলে তুমি একো কৰিব নোৱাৰা। মই এৰি দিয়াৰ লগে লগে তুমি গাণ্ডীবখন তুলি ল'ব নোৱাৰিবা। তোমাৰ চকুৱে নেদেখা হ'ব, কাণে নুশুনা হ'ব। মই কণ্ট্ৰল কৰি থাকো, মই আধ্যাত্ম। তুমি মোক একো দিব নালাগে, মাত্ৰ স্বীকাৰ কৰা যে তুমিয়েই চব কৰাই আছা। মোৰ অবিহনে তুমি অস্ত্ৰ ধৰিব নোৱাৰা।
আৰু সেই আধ্যাত্মময়। এতিয়া আধ্যাত্ম মানে কোন? কৃষ্ণ। কৃষ্ণ নিৰ্গুণীয়াকাৰ ব্ৰহ্ম আৰু তেওঁৱেই সগুণ সাকাৰলৈ অৱতাৰ ধৰিলে। সেই কৃষ্ণ সংস্কৃতি, সেইকাৰণে কৈছো আধ্যাত্মিক তাৰমানে সংস্কৃতি, আত্মাৰ বস্তু সেয়া। বাহ্যিক জগতখনৰ মোহত পৰি আজি শেষ হৈ গ'ল, গোটেই জগতেই শেষ। নৱ প্ৰজন্মক এতিয়া ইংৰাজী স্কুলত পঢ়াবলৈ ল'লে, বাৰু আমাৰ এইবোৰত পঢ়াবোৰও ফলালে। মাক বাপেকক আজিকালি মাক বাপেকৰ প্ৰতি শ্ৰদ্ধা নাই, হেৰিয়াৰ জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা নাই, ভক্তি নাই। গোটেই দাগ সেৱন কৰি কৰি গোটেই জগতখনৰ ল'ৰা ছোৱালীবোৰ ধ্বংস হ'ল। চৰকাৰেও আধ্যাত্মিক জ্ঞানৰ ওপৰত কোনো জ্ঞানেই নাই, চৰকাৰৰ জ্ঞানেই নাই। গোটেই চুবুৰীয়ে চুবুৰীয়ে মদৰ দোকানৰ তাৰমানে সৃষ্টি কৰি দিলে। এইফালে ড্ৰাগছৰ তাৰমানে গোটেই দেশখন শেষ কৰি ল'লে। কিহৰ কাৰণে? কি কাৰণে হৈছে এইবোৰ? আধ্যাত্ম জ্ঞানহীনতাৰ কাৰণে হৈছে। আৰু এই আধ্যাত্মিক জ্ঞানেৰে জ্ঞানী যেতিয়ালৈকে নহ'ব, দেশ তেতিয়ালৈকে শান্তি নহয় দেশত। খাটাং কথা, প্ৰকৃত শিক্ষা নহয়। আজি আধ্যাত্মিক জ্ঞানহীনতাৰ কাৰণে আজি ডাক্তৰ হৈ, ইঞ্জিনিয়াৰ হৈ মাক দেউতাকক কাৰণে বৃদ্ধাশ্ৰমত ৰাখে। এই আধ্যাত্মিক জ্ঞানহীনতাই আজি জগতখন ধ্বংস কৰি পেলাইছে। আৰু আমিও তাৰমানে কি কৰিছো? আমি আধ্যাত্মিক ভাৱে শংকৰদেৱক কিমান প্ৰচাৰ কৰিব পাৰিছিল, এইটো আমাৰো চিন্তাৰ বিষয় হৈ পৰিছে। আপোনালোকে নিজে নিজে চিন্তা কৰক, সঁচাকৈয়ে আমি আধ্যাত্মিক ভাৱত ভাৱাপন্ন হয়নে মানুহখিনি? আমি পদবীৰ লোভত আমি আধ্যাত্মিকতাক হেৰুৱাই পেলাইছো নেকি কোনোবাই? মোহৰ কাৰণে মোহত পৰি যেই মোহেই হওক, পদবীৰ মোহেই হওক, টকা পইচাৰ মোহেই হওক, পুত্ৰ ভাগাৰ মোহেই হওক, মোহটো মোহেই। আমি সেই নিজৰ মোহটো ৰক্ষা কৰিবলৈ গৈ পেলাই কাৰোবাক হিংসা কৰোঁ নেকি? পদবীৰ কাৰণে আমি তাৰমানে এইবোৰ অনুষ্ঠান কৰি আছো নেকি? এনেকুৱা ভাৱবোৰ আপোনালোকে চিন্তা কৰক। মই সেইবোৰ কথা ভাবো বাপসকল, সঁচা কথা কৈছো। আমি যিটো নিজে নকৰো সেইটো আমি আনক কৈ একো লাভ নাই। আপুনি আচৰি ধৰ্ম আনক শিকাই এইটো হ'ব লাগিব। বাৰু যে কি নহওক, মই অলপ আৱেগিক হওঁ কথাবোৰত, কাৰণ মই দেখি আছো যিবোৰ, কিমান নাম গালো, কিমান ভাগৱত পঢ়িলো, পঢ়ি আছো, তথাপিতো আধ্যাত্মিক জ্ঞান আমাৰ নহয়। মৃত্যু ভয় আমাৰ নুগুছে। কিয় গুছা নাই? কাৰণ আধ্যাত্মক বুজি পোৱা নাই। মই নমৰো, দেহটোহে মৰিব, এই জ্ঞানটো আমাৰ অহা নাই। নহাৰ কাৰণে, দেহৰ সুখৰ কাৰণে আমি তাৰমানে বেয়া কাম যিমানবোৰ কৰোঁ আমি দেহৰ কাৰণে কৰোঁ। আৰু এই কৰি থকা যিবোৰ কৰি আছো এইবোৰ কি? খুব নাম পাতিছো, ভাগৱত পাতিছো, তাৰমানে গুৰু সেৱা কৰোঁ পুৱা গধূলি, এইবোৰ আমি আনুষ্ঠানিকতাৰ কাৰণে যদি কৰি থাকো, তেতিয়া ঈশ্বৰক উলিয়াই আনিম গোসাঁই ঘৰৰ পৰা। এইটো আমাৰ নিজকে স্থিৰ বুদ্ধি কৰিবৰ কাৰণেহে আসনত গুৰু সেৱা কৰি আছো। যদি সদায় আসনতেই গুৰু থাকে, ঈশ্বৰ থাকে, তেতিয়া সমাজলৈ কেতিয়া উলিয়াই আনিম?
নে একেবাৰে তাৰমানে অলৰচৰ হোৱালৈকে আমি বাট চাম, ঈশ্বৰক গোসাঁই ঘৰতহে দেখা পাই থাকিম? এইটো ব্যৱস্থা, আনুষ্ঠানিকতা। তাক আমি ঈশ্বৰক চাই চাই সেই ঈশ্বৰ নিজৰ হৃদয়লৈ আনি আৰু সেই ঈশ্বৰক সমস্ততে দেখিব লাগিব, তেতিয়া আধ্যাত্মিকতা হ'ব। গতিকে যেই কি নহওক, কিম আধ্যাত্মং স্বভাৱত, মই ভাৱত যি আমি মই কৰি আছো, মই কোন? উত্তৰটো উলিয়াব নিজে, সেয়ে আধ্যাত্ম। কৃষ্ণই কৈছে মই আধ্যাত্ম। মোৰ সুখৰ কথা ভাবা, তুমি দেহৰ সুখৰ কথা বাদ দিয়া। দেহৰ সুখে তোমাক পাৰ্থক্য আনি দিব। তোমাৰ সম্পৰ্কীয় দেহবোৰৰ সুখৰ কথাত ভাবি তুমি মগ্ন হৈ যাবা। কিন্তু আত্মাৰ সুখ সকলোৰে, আত্মা একেটাই। তুমি কাকো হিংসা নকৰা যদি তুমি আধ্যাত্মিক জ্ঞানেৰে জ্ঞানী হোৱা। সকলোৰে সুখ কামনা কৰিবা, নিজৰ লগতে 10 জনৰ সুখ কামনা কৰিবা। যদি আধ্যাত্মিক জ্ঞানী মানুহ হোৱা, আপোন পৰ বিচাৰ নকৰা, তেতিয়াহ'লে হ'ব। আৰু এতিয়া কথা হ'ল, আমি বুজি পালো যে আধ্যাত্ম শব্দৰ অৰ্থ আত্মা। আত্মা কেন্দ্ৰিক হোৱাটোৱেই আধ্যাত্মিক জ্ঞান। এই জগতখন আত্মা অবিহনে নীৰৱ হৈ যায়, শুকাই যায়, ধ্বংস হৈ যায়। আধ্যাত্ম বিনাশ নহয়, দেহৰ মৃত্যু আছে, আধ্যাত্মৰ মৃত্যু নাই, পৰিৱৰ্তন হয়। এতিয়া এই প্ৰশ্নটো ধৰক, আমি নৱপ্ৰজন্মক এই আধ্যাত্মিক জ্ঞানটো শিকাবলৈ তেওঁলোকক কেনেকৈ শিকাম? কাৰণ আজি বস্তুবাদী জগতত ল'ৰা ছোৱালীয়ে সেয়া বিশ্বাস কৰিবলৈ টান পায়। সেই নেদেখা নুশুনা, হাতেৰে চুব নোৱাৰা, বহুৱাই কথা পাতিব নোৱাৰা বস্তু ল'ৰা ছোৱালীয়ে বিশ্বাস নকৰে। যদি আমি আমাৰ নৱপ্ৰজন্মক জনাব লাগে, সেইটো বৈজ্ঞানিক দৃষ্টিভংগীৰে, বাস্তৱ দৃষ্টিভংগীৰে সিহঁতক আধ্যাত্ম জ্ঞানটো আগধৰি দি দিব লাগিব। কেনেকৈ দিব? তেওঁলোকক দেখুৱাব, বুজাবলৈ চেষ্টা কৰিব যে পাই তুমি আমাৰ এই যে বতাহত গছ গছনি ভাঙে, ঘৰ দুৱাৰ ভাঙে, বতাহটো তুমি বিশ্বাস কৰা নে নকৰা? বোলে কৰো। তেতিয়া বতাহে কি কেনেকৈ বিশ্বাস কৰিছা? তুমিতো বতাহটো চুই চাব নোৱাৰা, বতাহৰ লগতো কথা পাতিব নোৱাৰা, কিন্তু বতাহ আছে নে নাই? তেতিয়া ল'ৰাটোৱে উত্তৰ দিব যে আছে বতাহ। কেনেকে গম পালা? বোলে কেনেকে গম পালো? বতাহটো লাগিলে গাত চেঁচা লাগে, আকৌ বতাহে গছ গছনি ভাঙে, ঘৰ দুৱাৰ ভাঙে, সেইকাৰণে বতাহ আছে, সেয়া দেখি আছো বতাহৰ কামটো। তেনেকৈয়ে যে এই যে আমাৰ লাইটবোৰ জ্বলে, ফেনখন ঘূৰে, কিহে ঘূৰাই? বোলে কাৰেণ্টটো দেখিছা জানো? বোলে নাই দেখা। কিন্তু তুমি বিশ্বাস কৰা নে নকৰা কাৰেণ্ট আছে? বোলে কৰো। তেতিয়াহ'লে তুমি নেদেখা বস্তু বিশ্বাস কৰা? বোলে হেৰি কৰো। এতিয়া আত্মাটো নেদেখাৰ কাৰণে আত্মাও তুমি বিশ্বাস নকৰা? বোলে নকৰো। ল'ৰা ছোৱালীক তেনেকৈ বুজাব লাগে কথাটো। গতিকে এতিয়া তুমি চোৱা, এই যে মানুহবোৰ জীয়াই থকালৈকে আমি মানুহক মৰম কৰো, প্ৰেম কৰো, মা দেউতা সকলোকে বা সতি সন্ততিক মৰম কৰো, প্ৰেম কৰো, চুমা খাওঁ। কেতিয়ালৈকে? যেতিয়ালৈকে এই নেদেখা কাৰেণ্টটো তাত থাকে। সেই কাৰেণ্টটো অফ হৈ গ'লে মৰিলে বুলি কওঁ, আৰু সেইটো নি আমি পুতি থওঁ বা জুই লগাই দিওঁ। হয়নে নহয়? বোলে হয়।
তেতিয়া ল'ৰা ছোৱালীয়ে বুজি পাব যে কথাটো হয়। মৰিলে মানে কি বোলে তাত সেই কাৰেণ্টটো নাইকিয়া হ'ল, কাৰেণ্ট যেনেকে নেদেখো কিন্তু কাৰেণ্ট আছিলে, সেই তাত চকুৰে টিপ টাপ কৰি আছিলে, মুখে হাঁহি আছিলে, কথা কৈ আছিলে, তেতিয়ালৈকে তাৰ কাৰেণ্ট আছিলে। সেইটোৱেই আধ্যাত্ম। সেই আধ্যাত্মটোহে আমি ভাল পাওঁ, আধ্যাত্মকহে আমি প্ৰেম কৰোঁ। আধ্যাত্ম ওলাই গ'লে যিমানেই মৰমৰ নহওক লাগে সেইটো জুই লগাই দিম বা পেলাই দিম, বা সেইটো যদি পিছত দেখোঁ তেতিয়াও আমি সেইটো কাল বুলিহে কৈ দিম। গতিকে সেই যে যিটো শক্তিয়ে আমাক প্ৰেম দি থাকে সেইটোকে কয় আধ্যাত্ম, সেইটোকে কয় জীৱ। আৰু সেইটো ক'ৰ পৰা আহিলে? সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰে নিৰ্গুণ অংশ সেইটো। গতিকে সেয়া আছে, জগতত আছে, নেদেখিলেও আছে। বতাহ যেনেকৈ আছে, কাৰেণ্ট যেনেকৈ আছে, তেনেকৈ আমাৰ প্ৰত্যেকৰ দেহত আধ্যাত্ম আছে। এতিয়া আমাৰ কথা হ'ল যে সেই আধ্যাত্মটো আমি সকলো একে। যেতিয়া আমি নিজে নিজক হিংসা কৰিম জানো, নিজে নিজৰ সুখৰ কাৰণে আমি যেতিয়া ভাবিম, সেই আধ্যাত্মিক জ্ঞানটো যেতিয়া মানুহৰ আহিব মনলৈ, তেতিয়াই সংসাৰখন সুখৰ হৈ যাব। কোনেও কাকো হিংসা নকৰে। কিন্তু আনুষ্ঠানিকতাবোৰ আধ্যাত্মিক জ্ঞানৰ বস্তু নহয়। এইবোৰ আমি আনুষ্ঠানিকতা কৰি আছো। আনুষ্ঠানিকতা কৰিব নালাগে। আনুষ্ঠানিকতাটো আধ্যাত্মিকতালৈ কৰিব লাগে, কিন্তু অকল আনুষ্ঠানিকতাতেই জীৱনটো কটাই দিবলৈ চেষ্টা কৰিব নালাগে। আৰু এইটো তাৰমানে মোৰ কথাটো হ'ল সেইটো। আমি জ্ঞান বিজ্ঞান তদং ৰহস্য 4 খাপ যাব লাগিব, তেতিয়া ৰহস্য প্ৰাপ্তি হ'বগৈ লাগিব। এতিয়া আমি জ্ঞানতে থিয় হৈ আছো। এই বাটটোৱেদি যাব লাগিব নহয়, গৈছো নে নাই যোৱা? আমি প্ৰত্যেকেই তাৰমানে যাব লাগিব ৰাস্তাটোৱেদি। যি কি নহওক, সেয়ে আধ্যাত্মই প্ৰেম দিয়ে, আধ্যাত্মই শান্তি দিয়ে, মনৰ প্ৰশান্তি দিয়ে। এই দেহ দৈহিক তাৰমানে পাৰ্থক্যতাই, বিভিন্নতাই আমাৰ সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰে। আমি প্ৰেম কৰোঁ আত্মাক, সকলোৰে হৃদয়ত ঈশ্বৰ আছে। এয়ে হ'ল আধ্যাত্মিক জ্ঞান। আৰু মহাপুৰুষ শ্ৰীমন্ত সংস্কৃতি কাক কয়? মই আধ্যাত্মটো ইমানতে এৰিলো। সংস্কৃতি কাক কয়? সম্পূৰ্বক ক্ৰী ধাতুক 3 প্ৰত্যয় কৰিলে সংস্কৃতি হয়। কৃষ্টি আৰু সংস্কৃতি দুটা বস্তু। যিবোৰ বস্তু স্বভাৱতেই তাৰমানে মানুহৰ মাজত প্ৰাকৃতিক হেৰিয়াত তাৰমানে উদ্ভৱ হয়, সেইটোকে কৃষ্টি বুলি কয়। কৃষ্টি শব্দ, কৃষ্ণ শব্দ যেনেকৈ কৃষতা, কৃষহেন শব্দ এইটো পৃথিৱীবাচক হৈ যাওঁ। কৃষ মানে পৃথিৱী, অৰ্থাৎ পঞ্চভৌতিক বস্তুবোৰ কৃষ। আনন্দত প্ৰৱৰ্তয়, এই বিশ্বখন চৈতন্য কৰি ৰখা নিৰ্গুণ নিৰাকাৰ যিটো আছে বস্তু, সেইটোৱে ব্ৰহ্ম। আৰু এই দুইটা একেলগ হৈ এক হোৱাটোকে কৃষ্ণ বুলি কয়। অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ জগতক চৈতন্য কৰি ৰখা, আনন্দময় কৰি ৰখা জগতখন। পৃথিৱীবাচক বুলি যে ক'লে, পৃথিৱীক বুজায় মানে জগতক বুজায়। এই জগতক চৈতন্য শক্তি প্ৰদান কৰি থকা জনেই কৃষ্ণ। অৰ্থাৎ আমাৰ আত্মাই কৃষ্ণ।
গতিকে মহাপুৰুষ শংকৰদেৱৰ যিমানবোৰ সংস্কৃতি আছে সব কৃষ্ণ কেন্দ্ৰিক। আপোনাৰ নৃত্য গীতত কৃষ্ণ, নৃত্যত কৃষ্ণ, ভাওনাত কৃষ্ণ, সব কৃষ্ণ কেন্দ্ৰিক। গতিকে সেই কৃষ্ণ কেন্দ্ৰিক আমাৰ গীতৰ জৰিয়তেও আমি সেই কৃষ্ণৰ সংস্কৃতিকে আমি দেখা পাব লাগিব। মহাপুৰুষ শংকৰদেৱৰ খোল বাদ্যটোৱেও কৃষ্ণ সংস্কৃতি প্ৰকাশ কৰে। শ্ৰীমদ যশোদে সুতপদ কমলে ভক্তি নাস্তি নৰানাং ये संग महावीर कन्ये प्रिय गुण कथने रक्तार सज्ञा ये संग श्री कृष्ण लीला ललित गुण श्रवणे कर्णौ नौ तीक्ष्ण तीव्रो ढेक्तांग ढेक्तांग ढेगेतांग कथयति नियतांग इति मृदंग बाजतः। শ্ৰীমতী যশোদাৰ পুতৰ পদ কমলত যিবোৰ মানুহৰ ভকতি নাই, শ্ৰীমদ যশোদে সুতপদ কমলে ভক্তি নাস্তি নৰানাং যে চাং মহাভীৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা। যিবোৰ মানুহে মহাভীৰ কন্যে, মাভি মানে আভি, আভি মানে গোৱাল, গোৱালৰ কন্যা মানে যশোদা, যশোদাৰ প্ৰিয়জনৰ শ্ৰীমদ যশোদে শ্ৰীমতী যশোদাৰ প্ৰিয়জনৰ কথা কওঁতে কৈ যি ৰস নাপায়, তেওঁৰ গুণলীলা শ্ৰৱণ কৰি যাৰ কাণে ৰস নাপায়, সেইবোৰক হেনো খোলটোৱে ধিক টাং ধিগে টাং শব্দটোৱেও তেওঁলোকক ধিক্কাৰ দিয়ে। গতিকে মহাপুৰুষৰ গোটেই সংস্কৃতি যিমান আছে, গীত মাত নাচ, সকলো কৃষ্ণ কেন্দ্ৰিক সংস্কৃতি। কৃষ্ণ কৃষ্ণ কোন? সমস্তৰে আত্মা কৃষ্ণ, পৰম বান্ধৱ। গতিকে প্ৰথম কথা হ'ল নিজৰ পৰিচয় ল'ব লাগে। খাটাং জ্ঞান নৱপ্ৰজন্মক দিব লাগে যে কৃষ্ণই তোমাক সকলো কৰাই আছে, তোমাৰ আত্মাই কৃষ্ণ, আৰু সেই আত্মাৰ সন্তুষ্টিৰ কাৰণে কাম কৰিবা। যিমান যি কৰিছা তেওঁহে কৰাই আছে। তেওঁ হৃদয়ত নাথাকিলে তোমালোকে কিতাপখন পঢ়িব নোৱাৰা, কলমটো ধৰিব নোৱাৰা। তেনেহলে কোনে কৰাই আছে বাৰু? আৰু তোমাক মা দেউতা সকলোৱে প্ৰেম কৰে, মৰম দিয়ে কৃষ্ণ থকাৰ কাৰণে। গোটেই জগতখনকে প্ৰেম দিয়ে কৃষ্ণই। গতিকে কুকুৰ পোৱালিটো, মেকুৰী পোৱালিটো আমি তাৰমানে সাৱটি ধৰো কেলে? জীয়াই থকালৈকে। মৰা মেকুৰী পোৱালি, কুকুৰ পোৱালিটো আমি কেতিয়াও চুই নাচাওঁ। গতিকে যেতিয়ালৈকে আমাৰ এই প্ৰেম দিয়ে কিহে? আত্মাই। অৰ্থাৎ জীয়াই থকাটোক আমি মৰম কৰোঁ। ঠিক তেনেকৈ তোমাকো মৰম প্ৰেম দি আছে কোনে? তোমাৰ আত্মাই। আৰু তোমাৰ সেই আত্মাটো, তোমাৰ আত্মা আৰু তেওঁৰ আত্মা একেই। আত্মাই আত্মাক হিংসা কৰিব নাপায়। এইদৰে আৰু সকলোকে শ্ৰদ্ধা কৰা, প্ৰেম কৰা, মৰম কৰা, দয়া কৰা, সেয়ে ধৰ্ম। আৰু যেতিয়ালৈকে আমাৰ শিক্ষা ব্যৱস্থাটো আধ্যাত্মিক দৰ্শনযুক্ত নহয়, আচলতে শিক্ষা সেই একেটা কথাই। সমাজ সংস্কাৰ কৰিবৰ কাৰণে সাহিত্যিকবোৰে সাহিত্য কৰে কেলে? মানুহবোৰ আধ্যাত্মিকভাৱে আগবাঢ়ি আহক। কিন্তু দুৰ্ভাগ্যৰ কথা, সেই লিখক সাহিত্যিকজনেও সমাজ সংস্কাৰৰ কাৰণেই লিখে। কিন্তু তেওঁ বহুতো সাহিত্যিক আছে, সিহঁতৰ জ্ঞান নাই যে আমি মানুহৰ মংগলৰ কাৰণে কৰিছো এই কামবোৰ।
তেওঁলোকে অকল সাহিত্যৰ কাৰণে সাহিত্য কৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো এতিয়া আমাৰ দুৰ্ভাগ্যটো হ'ল যে শংকৰদেৱক ফাল কৰিলে। কোনোবাই কয় শংকৰদেৱৰ সাহিত্য আমি লৈছো, সাহিত্যিক শংকৰদেৱ। কোনোবাই কয় কি সংস্কৃতি লৈছো, কিন্তু আচল ৰহস্যটো তেওঁলোকৰ জ্ঞানেই নাই সেইটো যে মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিটোৱেই কৃষ্ণকেন্দ্ৰিক, কৃষ্ণ সংস্কৃতি। সেইটো নথকাৰ কাৰণে এনেকুৱা হ'ল। শংকৰী সংস্কৃতি বুলি আজি কবলৈ লাজ পোৱা হ'ল মানুহে। সংস্কৃতিৰ গুৰু, সাহিত্যৰ গুৰু, ভাষাৰ গুৰু, কিন্তু আজি সেই শংকৰদেৱক ভাগ কৰি ফালি লৈ গ'ল। চাৰিটা সংহতি কৰি পেলালে, চাৰিফাল কৰিলে। একেই শংকৰদেৱৰ সেৱক বুলি কয় আৰু কথাবোৰ হ'ল তেনেকুৱা। গতিকে এইটো হৈছে কিয়? হোৱাৰ মূল কাৰণটোৱেই হ'ল আধ্যাত্মিকতাহীনতা। আধ্যাত্মিকতা আমি চবেই ভাওনা কৰি আছো। ভাও দিয়া, ভাওটো শেষ হলে শেষ হৈ গুচি যায় আৰু সেই ভাওটো সেই সময়ৰ কাৰণেহে কৰো আমি। সেই তেনেকুৱা হ'ব আচলতে নালাগে। সঁচা অৰ্থত আধ্যাত্মিক জ্ঞানী হ'ব লাগে মানুহ। আৰু যেতিয়ালৈকে আমি যেতিয়া এই গাৰ্জেনসকল, আমাৰ শিক্ষকসকল যেতিয়ালৈকে আধ্যাত্মিক জ্ঞানী তেওঁলোক নহয়, তেওঁলোকে দিয়া শিক্ষাৰে কেনেকৈ আধ্যাত্মিকতা কৰিব? গতিকে আধ্যাত্মিকতাৰ প্ৰমূল্যবোধ, এই প্ৰমূল্য কি আধ্যাত্মিকতাৰ? আধ্যাত্মিকতাৰ প্ৰমূল্যটো এই কৈ গলো, মই গোটেই কথাখিনি কলো। এই যে আমাক প্ৰেম দিছে, এই যে আমাক চৈতন্য কৰি ৰাখিছে, আমাক কৰ্মক্ষম কৰি ৰাখিছে, আধ্যাত্মই কৰিছে। এই আধ্যাত্মৰ প্ৰমূল্য বুজি পাব লাগিব। আত্মাৰ প্ৰমূল্য, আত্মাৰ প্ৰমূল্য, আত্মা কোন? তোমাৰ এটা অংশ, ঈশ্বৰৰ অংশ। গতিকে ঈশ্বৰ নহলে আমি আমাৰ ঈশ্বৰৰ প্ৰমূল্য তাতেই, আত্মাৰ প্ৰমূল্য তাতেই যে আত্মাই জগতক মূল্যবোধ কৰি ৰাখিছে। তোমাৰ দেহটোৰ মূল্যবোধ তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে আত্মা থাকে। সেয়ে আধ্যাত্মিকতাৰ প্ৰমূল্যবোধ। এইটো আমি নিজৰ ল'ৰা ছোৱালীক দিবৰ কাৰণে আমি চেষ্টা কৰিম। মই কৈছো কথাষাৰ আপোনাসকলক চাওক, কাৰণ যে আমি এইটো আনুষ্ঠানিকতাৰ কাৰণেই কৰি থাকো নে কি? এনেকুৱা অনুষ্ঠানবোৰ যদি আনুষ্ঠানিকতাৰ কাৰণেই কৰো তেতিয়া আনুষ্ঠানিকতাই হৈ থাকিব। আমি নিজৰ ল'ৰা ছোৱালীক এই প্ৰমূল্যবোধ শিকাম নে নিশিকাম? ঘৰত আৰম্ভ কৰিব লাগিব। স্কুলত বাদ দিয়ক, কোনো শিক্ষকক এতিয়া আপোনালোকে গৈ প্ৰমূল্যবোধ শিকাবগৈ নোৱাৰে। কাৰণ সৰু কালৰ পৰাই তেওঁলোকৰ প্ৰমূল্যবোধ হ'ব লাগিব, তেতিয়াহে হ'ব আধ্যাত্মিকতাৰ প্ৰমূল্যবোধ। এতিয়া আমি লেকচাৰ দিব পাৰিম, খুব ধুনীয়া ধুনীয়া লেকচাৰ দিব পাৰিম, কিন্তু স্কুলত সেইজন শিক্ষকেই লেকচাৰ দিব প্ৰমূল্যবোধৰ, কিন্তু ব্যৱহাৰিক দিশত তেওঁ ছাত্ৰ ছাত্ৰীক সেই প্ৰমূল্যবোধটো প্ৰমাণ কৰি নেদেখুৱায়। গতিকে সেইকাৰণে বিষয়টো ভাল, শুনিবলৈ ভাল, কবলৈ ভাল। এইটোৱেই যদি হৈ থাকে তেতিয়াও আমাৰ কামত নাহিব। কিন্তু আমি যিটো নিজে বুজি পাইছো কৰিও, এইটো বিষয়টো আমাৰ মনত কিয় খেলালে যে এনেকুৱা বিষয় এটা আমি দিওঁ? তাৰমানে আমি তাৰ প্ৰমূল্যবোধটো নিশ্চয় অনুধাৱন কৰিছো, কৰাৰ কাৰণে আমি এই বিষয়টো দিছো। গতিকে যেই কি নহওক, এতিয়া আমি এইটো আমাৰ প্ৰত্যেকে, মই ক'লোৱেই নহয় যে আজি কেইটা ল'ৰা ছোৱালী আছে জানো? এতিয়া মাত লগাব পাৰিবনে যে আমি কথাখিনি শুনিলো? বা
আমাৰ যিসকলক আমি তাৰমানে কৈ আছো এতিয়া গোটেই ভাৰতবৰ্ষৰ পৰা আমাৰ লগত আছে যে ভাৰতবৰ্ষৰ পৰা কোন কোন জেগাৰ পৰা কোনোবা আছে তাৰ প্ৰমাণটো তাৰমানে আমি পামনে? এই গতিকে সেইটোবোৰ তেনেকুৱাবোৰ আমি আনুষ্ঠানিকতা তেনেকুৱা কৰিয়েই আছো নেকি বাৰু? তেনেকুৱাও যদি হয় তেতিয়া কিন্তু কামত নাহিব। আৰু যদি সঁচা অৰ্থত ভকতিৰ প্ৰসাদ অনুষ্ঠানটোৰ নামটো কিমান ধুনীয়া। গতিকে আমি ভক্তিহীন ভকতি প্ৰসাদ অনুষ্ঠান কৰিলে কিন্তু লাভ নাই। প্ৰকৃততে সেই ভক্তিৰ প্ৰমূল্যবোধ আমি বুজি পাব লাগিব। নামটো ধুনীয়া হৈছে আৰু আমাৰ কামটোও ধুনীয়া হ'ব লাগিব। আৰু যেতিয়া আমি মহাপুৰুষৰ নামত এয়া কৰিছো নিশ্চয় ইয়াৰ ফল তাৰমানে হ'বই। সকলোৱেনো ক'ত হ'ব পাৰে বাৰু, নহ'লেও কিন্তু ইয়াৰ ফল আমাৰ নিশ্চয় আমি প্ৰাপ্তি হ'ম। আমাৰ 10 জনৰ ভিতৰত হয়তো 2 জনৰ ইয়াৰ প্ৰমূল্যবোধ আমাৰ অন্তৰত জাগৃত হ'ব, এইটো মই আশা কৰিছোঁ। আৰু তাকে কৰিবলৈ চেষ্টা কৰক। আৰু আপোনাৰ সবে নিজৰ সন্তানক আপোনাৰ সবে নিজে এই কথাখিনি বুজাবৰ কাৰণে চেষ্টা কৰিব। নহয় কাৰণে কৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিবলৈ যুদ্ধ ক্ষেত্ৰলৈ লৈ গ'ল। যুদ্ধ ক্ষেত্ৰ, কৰ্মক্ষেত্ৰ। অৰ্জুন ক্ষত্ৰিয়, দুষ্কৃতিৰ বিৰুদ্ধে অৰ্জুনে অস্ত্ৰ ধৰিব লাগিব। আৰু এতিয়া আমি শৰণ ললো সকলোৱে। আমি কেনেবাকৈ নজনাকৈয়ে আমি বাৰু কোনোবা দুষ্কৃতিক সমৰ্থন কৰি আছো নেকি? কিবা মোহত পৰি যদি আছো তেতিয়া আমাৰ শৰণ কিন্তু ভ্ৰষ্ট হৈছে। এই কথাবোৰ আমি ভাবিব লাগে। কৃষ্ণ